হাই, কি খবৰ চবৰে? আজি ভাবিলো আপোনালোকৰ কাৰণে এটা মানি মেনিফেষ্টেশ্যনৰ ভিডিঅ' লৈ আহো। তাৰে আগত মই কথা পাতিম কিছুমান নেগেটিভ বস্তু এজিন আমাৰ মানি ব্লকেজেছ কিয় হয়। তিনিটা ৰিজন দিম যাতে আপোনালোকৰ মনত থাকে আৰু আপোনালোকে সেই ভুলটো নকৰে। আৰু ধুনীয়াকে মানি কেনেকে আমি মেনিফেষ্ট কৰিব পাৰো সেইটো মই আপোনালোকক কম। মোৰ ইউটিউব চেনেলত আপোনালোকক স্বাগতম। ইউটিউব চেনেলত মই মোৰ ৰয়েষ্ট ফৰ্ম অফ ভিডিঅ'জ দিওঁ। ৰয়েষ্ট মানে কি? মানে ইয়াত কোনো কাট এডিট একো নাই। যিখিনি মই কৈ আছো সেইখিনি মই ডাইৰেক্ট আপলোড কৰি দিওঁ। যিহেতু এডিটিঙত মোৰ ইমান সময় নাই, তাৰ বাহিৰেও মই ভাল পাওঁ যে তেনেকে আপুনি মোৰ ৰিয়েল ফৰ্মটো দেখি আছে, নহয় জানো? চ' তিনিটা বস্তু যোনটো আপুনি নকৰিব মানি মেনিফেষ্ট কৰিবলৈ, এইকেইটা আপোনাৰ হাৰ্ডেল ক্ৰিয়েট কৰিব। ভালকে শুনিব। প্ৰথমটো হ'ল আপোনাৰ স্কাৰচিটি মাইণ্ডছেট। আপুনি সদায় মনত এইটো ভাবে যে মোৰ কি হোৱা নাই বা মোৰ তাত কি নাই। যদি আপোনাক এতিয়া এক্সাম্পল দিছো মই, উদাহৰণ দিছো, 1,00,000 টকা এটা দৰকাৰ আৰু আপুনি এইটো ভাবি থাকিব মোৰ 1,00,000 টকা নাই, কিন্তু আপুনি এইটো নাভাবে যে মই যে কেনেকে 10,000 টকা হওক 20,000 টকা হওক উপাৰ্জন কৰিছো। যোনটো আপোনাৰ মই এক্সাম্পল দি আছো, মানে আমি ইয়াতে স্কেৰচিটি মাইণ্ডছেট বুলি কয় হা, য'ত আমি সদায় নেগেটিভ ভাবি থাকো, কি মোৰ তাত নাই সেইটোত ফ'কাছ কৰো, কিন্তু কি মোৰ তাত আছে সেইটোত ফ'কাছ নকৰো। সেইটো হ'ল স্কেৰচিটি মাইণ্ডছেট। স্কেৰচিটি মাইণ্ডছেটৰ পৰা ওলাই আহি আমি এবাণ্ডেন্স মাইণ্ডছেটত আহিব লাগিব। গতিকে নেক্সট টাইমৰ পৰা যেতিয়া মই ভাবিম যে মোৰ তাত কিবা নাই, মই লগে লগে লিখিম যে মোৰ তাত কি আছে। ঠিক আছে, এনেকে আমি বহী এটা ল'ম, দুইফালে এনেকে আঁচ টানি ল'ম। ঠিক আছে, দুইফালে আঁচ টানি ল'ম। একফালে পজিটিভ লিখিম কি আছে আৰু একফালে লিখিম কি নাই। চ' নাই খিনি লিখিম, তাৰ পিছত আছে খিনি লিখিম। আছে খিনি ভৰ্তি হৈ যাব আপুনি লিখিব, নাই খিনি কিন্তু খুব কম আছে। এতিয়া নাই খিনিক ফালি পেলাই জ্বলাই দিব আৰু ইউনিভাৰ্চক কব যে মই আজি জ্বলাই পেলাই তোমাক দি দিলো স্কেৰচিটি মাইণ্ডছেট মোৰ হা, এতিয়া তুমি মোক এবাণ্ডেন্স মাইণ্ডছেট দিয়া। আৰু এইটো আপুনি কণ্টিনিউৱাছ কৰিব লাগিব 3 দিন 4 দিন 5 দিন 11 দিনলে। 11 দিনলে যেতিয়া আপুনি কণ্টিনিউ কৰিব, আপোনাৰ সেই নেগেটিভিটিটো কিন্তু নাইকিয়া হৈ যাব। লাষ্টত মই এটা সুইচ ৱৰ্ড দিম দেই। নেক্সট হ'ল আপোনালোকৰ কাৰণে আনগ্ৰেটফুল। এতিয়া আমি বহুতে কি কৰো, সদায় লোকৰ ভুল বিচাৰি থাকো, হয় নহয়? কোনে কি কৰা নাই সেইটোহে আমি বেছি গুৰুত্ব দিওঁ। কোনে কি কৰিছে, কাৰ কাৰণে কি মোৰ ভাল হৈছে সেইটো কিন্তু আমি কেতিয়াও নাভাবো। কোনোবা যদি আপোনাক এৰিও গৈছে, সেইটো যে আপোনাৰ লাৰ্ণিং এটা হৈছে, সেইটোতো আপুনি গ্ৰেটফুল হ'ব পাৰে। সেইটোতো আপুনি গ্ৰেটফুল মানে কি হয়, কৃতজ্ঞতা জ্ঞাপন কৰা বা নিজৰ ভিতৰত সেইটো আমি অনুভৱ কৰা যে মই গ্ৰেটফুল হয়। চ' সেই গ্ৰেটফুল ফিলিংটো খালি কলে নহব, গ্ৰেটফুল ফিলিংটো ফিল কৰিব লাগিব। গ্ৰেটফুল ফিলিংটো ফিল নকৰিলে কেনেকে হ'ব? মই গ্ৰেটফুল, আই এম গ্ৰেটফুল কলে নহব। মই সঁচাকে গ্ৰেটফুল অনুভৱ কৰিছো। চ' আমি আগতে নেগেটিভ খিনি আকৌ হেৰি কৰিম যে কি ভুল আছে, তাৰপিছত পজিটিভ খিনি লিখিম। নেগেটিভ খিনি জ্বলাই দিম, নেগেটিভ আমাক নালাগে। সেইটো আমাৰ কি কৰিব, আমাৰ মানি ভাইব্ৰেশ্যনটো হাই কৰি থাকিব। ঠিক আছে, থাৰ্ডটো হ'ল ইনএথিকেল ৱে। এই যে আমি যে বজাৰত গ'লে যে 10 টকাৰ ধনিয়া, 50 টকাৰ জলকীয়া, 10 টকাৰ জলকীয়া দি দিয়কচোন, 10 টকাৰ নেমু দি দিয়কচোন, সেইবোৰ কৰো, সেইবোৰ আনএথিকেল হয়। মই এইটো কোৱা নাই যে নেগচিয়েট কৰা বেয়া হয়, কিন্তু এই যে আমাৰ মাইণ্ডটো সেনেকে চলে আনএথিকেলি। আপুনি দেখিব কিছুমান বহুত ধনী মানুহ আপুনি ক'ব পাৰে যে ইমান ধনী সিহঁতি তেনেকুৱা কৰে, তাহাঁতি তেনেকুৱা কৰে, কিন্তু তাহাঁতৰ ভিতৰতো কি, চি ইট ইজ আ ষ্টেট অফ মাইণ্ড। আমাৰ মাইণ্ডৰ ষ্টেট হয় যে মই যদি আজি 10,00,000 টকা উপাৰ্জন কৰি আছো, মই আকৌ এক্সাম্পল দিছো, উদাহৰণ দিছো, মোৰ কি মাইণ্ডছেটটো সেইটো কৈ আছে যে হেপী হয় মোৰ মাইণ্ডছেটটো যে মই ইমান টকা উপাৰ্জন কৰি আছো। কিছুমান মানুহ লাখ লাখ কৰোৰ টকা লৈও হেপী নহয়, মনৰ পৰা তাহাঁতৰ আমাৰ পইচা নাই, আমাৰ এইটো নাই। সেইবোৰ মানুহে এইবিলাক আনএথিকেল কাম কৰে। চ' নেক্সট টাইমৰ পৰা পাৰিলে মানুহক 2 টকা বেছিহে দিব। এই আনএথিকেলি অলপ মাৰি চিকা মাৰি হাত গোন্ধাবলৈ কোনো দৰকাৰ নাই। ঠিক আছে, সেইটোত আপুনি সাহসে পাব আৰু আপোনাৰ সেইটোত গম পায় যে আনএথিকেল মাইণ্ডছেট হয়। মানিয়ে সেইটো নিবিচাৰে, মানি ৱান্টছ এথিকেল মাইণ্ডছেট। নাও আপুনি ক'ব পাৰে যে কিছুমান মানুহ দেখোন ইমান 2 নম্বৰী কৰে, ইমান পইচা। সেইটো আমাৰ মাইণ্ডছেটৰ পৰা ওলাব লাগিব। পইচা কোনে 2 নম্বৰী কৰিছে, কোনে 1 নম্বৰী কৰিছে সেইটো আমি জানিবলৈ নাই। আমি মানে কেনেকে ট্ৰিট কৰিছো সেইটোহে দৰকাৰ। আমি সদায় টকাটো ল'ম, গোটেইকেইটা নোটছ ল'ম, শুনিম আৰু আমি ডিভাইন থেংকছ, ডিভাইন থেংকছ, ডিভাইন থেংকছ, ডিভাইন থেংকছ, ডিভাইন থেংকছ, ডিভাইন থেংকছ এইটো চেণ্ট কৰিম। বুজিছে? আৰু লগতে আৰ্ক এঞ্জেল এৰিয়েলক আমি
আহ্বান জনাম আৰ্ক এঞ্জেল এৰিয়েলক আমি ইনভোক কৰিম ডিয়াৰ আৰ্ক এঞ্জেল এৰিয়েল তুমি আহা আৰু মোৰ ইমান এমাউণ্টৰ ইমান ৰিকুৱাৰমেণ্ট আছে মোক প্লিজ এই উইচটো মোৰ পুৰা কৰি দিয়া প্লিজ ফুলফিল মাই উইচ তেনেকে আমি আৰ্ক এঞ্জেল এৰিয়েলক ৰিকুৱেষ্ট কৰিম চাব আৰ্ক এঞ্জেল এৰিয়েল ধুনীয়াকে আহি পেলাই খুব সুন্দৰ হেৰিৰে আপোনাক পইচা ধুনীয়াকে আনি দি আছে আৰু বিভিন্ন ধৰণৰ স্পিৰিট আছে যেনেকে নীতিকা আপোনালোকে যদি জানে তেওঁৰ বিষয়ে তেতিয়াহ'লে তেওঁৰ চেণ্টিং কৰিব পাৰিব যদি নাজানে আৰ্ক এঞ্জেল এৰিয়েল খুব সহজত আহে গতিকে তেওঁক মাতিব আৰু মানি মেনিফেষ্ট কৰিব লাষ্ট বাট নট দ্য লিষ্ট যোনটো কালাৰ মই পিন্ধি আছো ৰঙা ৰঙা আমাৰ ৰুট চাক্ৰাটো ষ্ট্ৰং কৰে চ' ৰুট চাক্ৰা আমাৰ ষ্টেবিলিটি এবাণ্ডেন্সৰ লগত জড়িত গোটেইকেইটা চাক্ৰাই ইম্পৰ্টেণ্ট হয় কিন্তু আমাৰ কাৰণে খুব ইম্পৰ্টেণ্ট যে আমি ৰুট চাক্ৰাটো বেলেঞ্চ কৰো গতিকে ৰুট চাক্ৰা বেলেঞ্চিঙৰ কাৰণে ৰেড কালাৰ ক্লথছ পিন্ধিব অ'কে চ' লগ পাম নেক্সট ভিডিঅ'ত